হয় সমীৰণ আজিৰ দিনটোত যেহেতু ভাষ্য দিবলৈ পোৱাৰ পৰা দুগৰাকী আহিলে আৰু তাৰে ভিতৰত এগৰাকী হৈছে ইউটিউবাৰ চক্ৰপাণি পৰাশৰ চক্ৰপাণি ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁ পূৰ্বে যিসমূহ সাক্ষাৎকাৰ লৈছিল সেই সাক্ষাৎকাৰসমূহ ইতিমধ্যে CIDত জমা দিব লাগিব কাইলৈও তেওঁ আহিব আৰু তাৰ পিছতে আজিৰ দিনটোত ইয়ালৈ তলব কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ যি ভাতৃ দীপক শৰ্মা আহিছিল পুৱাৰ ভাগতে আহিছিল আৰু কিছু সময় পূৰ্বে তেওঁক যাবলৈ দিয়া হ'ল যদিও তেওঁ কিন্তু সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিল তেওঁ কোনো ধৰণৰ মন্তব্য নকৰিলে তেওঁ এটা কথাই ক'লে যে তেওঁ ষ্টেটমেণ্ট দিয়াৰ বাবে আহিছিল আৰু তৃতীয় কথাটো হৈছে যে SITৰ তদন্তকাৰী এগৰাকী বিষয়া মৰমী দাস তেওঁ ইতিমধ্যে মুম্বাইলৈ ৰাওনা হৈছে কাৰণ জুবিন গাৰ্গে যিখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কিছু বছৰ আগত আৰু সেই চিকিৎসালয়খনৰ পৰা কিছু নথি বা তথ্য বিচাৰি তেওঁ ইতিমধ্যে তালৈ গৈছে কি ৰোগ হৈছিল কেনেকুৱা ধৰণৰ চিকিৎসা সেই চিকিৎসালয়খনত কৰিছিল সেই সকলোখিনি তথ্য আসলতে বিচাৰি তেওঁ গৈছে এটা কথাত ক'ব লাগিব যে কোনো ধৰণৰ যাতে এই তদন্ত প্ৰক্ৰিয়াত খেলিমেলি নহয় বা ত্ৰুটি ৰৈ নাযায় সেই সকলোৰে প্ৰতি গুৰুত্ব দিছে SITয়ে কাৰণ নহলে সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হ'ব কাৰণ জুবিন গাৰ্গক লৈ বহু লোকে এতিয়াও নেতিবাচক বহু মন্তব্য কৰি আছে আৰু সেই নেতিবাচক মন্তব্যৰ আওতালৈ যাতে SIT কোনো কাৰণতে নাহে তেনেকুৱা ধৰণে তেওঁলোকে পানী নহৰকা তদন্ত কৰিছে আৰু বিশেষকৈ চাৰ্জচিটখন খুব আসলতে কটকটীয়াকৈ দিব লাগিব আৰু সেই দিয়াৰ বাবে তথ্য প্ৰমাণসমূহ লাগিব আৰু সেই তথ্য প্ৰমাণৰ বাবে এতিয়া দেখা পোৱা গৈছে যে 100ৰো অধিক লোকক তেওঁলোকে সোধা পোছা কৰিলে ভাষ্য সংগ্ৰহ কৰিলে আদালতত যেহেতু জবানবন্দী তেওঁলোকে সংগ্ৰহ কৰিলে আৰু ইয়াৰ পিছতে আৰু হয়তো বহুখিনি লোক আহিবলৈ এতিয়াও বাকী আছে কাৰণ পুনৰ কৈছো যে তথ্য প্ৰমাণৰ অভাৱত যাতে এই যি তদন্ত প্ৰক্ৰিয়াৰ কোনো কাৰণতে তেওঁলোকে সমালোচনাৰ সন্মুখীন নহয় SIT তাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল গতিকে কোনে হত্যা কৰিলে কি কাৰণে হত্যা কৰিলে পূৰ্বৰ পৰিকল্পিত নেকি এই সকলোখিনি দিশ তন্নকৈ চাইছে আৰু এটা কথা ক'ব লাগিব যে বহু দিন ধৰি আসলতে এইগৰাকী জুবিন গাৰ্গক একাংশ লোকে বিশেষকৈ শেখৰ সিদ্ধাৰ্থৰ দৰে এইসকলে তেওঁক কেনেধৰণে ব্যৱহাৰ কৰি কেনেধৰণে মৃত্যুৰ মুখলৈ অৱহেলা কৰি ঠেলি দিব পাৰে এই সকলোখিনি তথ্য চাইছে গতিকে চিকিৎসালয়ৰ পৰাও তেওঁলোকে কেনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল তাৰ পৰা কিসমূহ ঔষধ তেওঁক খাবলৈ দিয়া হৈছিল সেই সকলোখিনি তথ্য প্ৰমাণ লৈ ইতিমধ্যে মৰমী দাস দুদিন পিছতে আহি পাবহি গুৱাহাটীত আৰু সেইখিনিও হয়তো লিপিবদ্ধ কৰিব যি অভিযোগনামা সেই অভিযোগনামাক মুঠতে ক'ব লাগিব যে SIT লৈ এতিয়া দৈনিক লোকসকলক তলব কৰি থকা হৈছে কাৰণ জুবিন গাৰ্গ আৰু যেনেধৰণে মৃত্যু হ'ল সেই মৃত্যুৰ ন্যায় যিহেতু সকলোৱে বিচাৰি আছে আৰু সেই ন্যায় দিবৰ বাবে SITৰ ফালৰ পৰা যথেষ্টখিনি কষ্ট কৰিছে তেওঁলোকে এইখিনি মুহূৰ্তত আমি নিজেই বাতৰি সম্প্ৰচাৰ কৰি গম পাই আছো যে তেওঁলোকে কোনো ধৰণৰ ত্ৰুটি ৰৈ যোৱাকৈ তেওঁলোকে কাম কৰা নাই কাৰণ বিহু সমিতিসমূহক মাতি তেওঁ সংস্পৰ্শত থকা যিসকল লোক বা সেই যিসমূহ ইউটিউব চেনেলে হওক বা বিভিন্ন সাক্ষাৎকাৰসমূহত তেওঁ কেনেধৰণে কি কথা কৈছিল সকলোবিলাক তেওঁলোকে লিখিত আকাৰত বিচাৰিছে চক্ৰপাণি পৰাশৰৰ পৰাও ইতিমধ্যে যিসমূহ সাক্ষাৎকাৰ লৈছিল সেই সাক্ষাৎকাৰসমূহ কাইলৈ তেওঁ লিখিত আকাৰত দিব লাগিব কাৰণ 2 বছৰ 3 বছৰ পূৰ্বৰ এটা ডিব্ৰু চৈখোৱাত যি ইণ্টাৰভিউ লৈছিল সেই ইণ্টাৰভিউটোত জুবিন গাৰ্গে সাগৰৰ কথা খুব বেছিকৈ কৈছিল গতিকে সেইসমূহ তেওঁ ভিডিঅ'ৰ লগতে লিখিত ৰূপত আনি SITৰ হাতত অৰ্পণ কৰিব লাগিব গতিকে কাইলৈ চক্ৰপাণি পৰাশৰ পুনৰ আহিব আজি সিদ্ধাৰ্থ শৰ্মাৰ ভাতৃৰ পৰা যেহেতু তেওঁ যিসমূহ সম্পত্তিৰ তালিকা সিদ্ধাৰ্থ ইতিমধ্যে জুবিন গাৰ্গক লুটিপুটি খাই বহু সম্পত্তিৰ গৰাকী হ'ল গতিকে সেই তথ্যসমূহ ক'ত কি আছে তেওঁলোকৰ সেই সকলোখিনি তথ্য ইতিমধ্যে ভাতৃৰ পৰাও সংগ্ৰহ কৰিছে আৰু এই সকলোখিনি জবানবন্দী আদালতত কাইলৈ লিপিবদ্ধ কৰিব চক্ৰপাণি পৰাশৰৰ যি জবানবন্দী সেই সকলোখিনি আদালতত গৈ কৰিব মুঠতে এই যি তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াত দিনে নিশাই অহনিশে তেওঁলোকে থাকি CIDৰ কাৰ্যালয়ত বাহৰ পাতি SITয়ে প্ৰত্যেক মুহূৰ্তত তন্নকৈ তেওঁলোকে কৰি আছে খুব সোনকালে মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে ডিচেম্বৰত যিহেতু
যি চাৰ্জশ্বিট দাখিল কৰি তেওঁ ন্যায় দিম বুলি কৈছে গতিকে সকলোৱে আশাৰে বাট চাই ৰৈছে আমিও আশাৰে বাট চাই ৰৈছো আচলতে জুবিন গাৰ্গক কোনে কিয় কি কাৰণত হত্যা কৰিলে সেই উত্তৰ লাগে ৰাজ্যবাসীক আৰু সেইবাবে আজি ন্যায় বিচাৰি সামাজিক মাধ্যমতেই হওক বা যিকোনো ৰাজপথতেই হওক প্ৰত্যেকগৰাকী লোক ওলাই আহিছে যেতিয়ালৈকে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিব তেতিয়ালৈকে কিন্তু এইসকল অনুৰাগী ক্ষান্ত হৈ নাথাকে এনেধৰণে যি প্ৰতিবাদ কৰিছে বা যিকোনো পদক্ষেপ লৈছে সেইসমূহ কৰি যাবলৈ তেওঁলোক বদ্ধপৰিকৰ হৈ পৰিছে কাৰণ এই ক্ষেত্ৰত গুৰুত্ব দিছে মুখ্যমন্ত্ৰীগৰাকীয়েও লগতে SITৰ ফালৰ পৰা যিহেতু গুৰুত্ব দি আছে কাৰণ ৰাজনীতি কৰাসকলে ৰাজনীতি কৰি থাকিব কিন্তু জুবিন গাৰ্গৰ যি ন্যায় সেই ন্যায় লাগিব কাৰণ ৰাজনীতিৰ আওতাত জুবিন গাৰ্গ সোমাব নোৱাৰে জুবিন গাৰ্গে নিজেই কৈছিল পলিটিক্স নকৰিবা নিশ্চয় 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 এই মুহূৰ্তত মিতালী কোঁৱৰ আপোনাক ধন্যবাদ জনাইছো